19 এপ্ৰিল 2024 এসপ্তাহৰ মধুৰ স্মৃতি বুকুত বান্ধি উভতাৰ পথত আগবাঢ়িছোঁ। পুৱা 10 মান বজাত আমাৰ কেবখনে আমাক হোটেলৰ পৰা পিক আপ কৰিলে। ৰাস্তাত আহি থাকোঁতেহে গম পালোঁ যে মই টপটো ওলোটাকৈ পিন্ধি আহিছোঁ। ফুকেট এয়াৰপোৰ্ট পাই ৱাছৰুম গৈ ভালকৈ পিন্ধি ল'লোঁ। ফুকেটৰ পৰা বেংককৰ ফ্লাইট আমাৰ। দুপৰীয়া 2 মান বজাত বেংকক পাই গ'লোহি। আমাৰ কলকাতালৈ যোৱা নেক্সট ফ্লাইটখন ৰাতি 10:30 মান বজাত আছে। আমাৰ প্লেন আছিল এইখিনি টাইম আমি বেংকক ফুৰিম, কিন্তু আমাৰ বেড লাক, আমাৰ ইমিগ্ৰেশ্যনৰ ফৰ্মেলিটিজখিনি ফুকেট এয়াৰপোৰ্টতে হৈ গ'ল। চ' বেংকক এয়াৰপোৰ্টৰ পৰা বাহিৰলৈ যোৱাৰ সুবিধা নাপালোঁ। বেংকক এয়াৰপোৰ্টত বহি থাকোঁতে দুজনী ছোৱালী আৰু ল'ৰা এজনে অসমীয়াত কথা পাতি থকা শুনিলোঁ। গম পাওঁ বেলেগৰ কথাত কাণ দিব নালাগে বুলি, কিন্তু বিদেশত অসমীয়া শুনি কাণখন গ'ল আৰু। তেওঁলোকৰ কথাৰ পৰা গম পালোঁ তেওঁলোকে থাইলেণ্ড বৰ বেছি হুলস্থুলীয়া পৰিৱেশ এনেকৈ কোৱা শুনিলোঁ। সিহঁতে বৰ এটা ভাল নাপালে চাগে, কিন্তু মই আৰু মাছুমে থাইলেণ্ড বহুত ভাল পালোঁ দেই। আচলতে অলপ হুলস্থুল হয় বাৰু, ফুকেটত হুলস্থুল বেছি, কিন্তু ক্ৰাবিত একদমেই হুলস্থুল নাই। তেওঁলোকে চাগে ক্ৰাবি যোৱা নাই সেইকাৰণে তেনেকৈ ক'লে, কিন্তু তেওঁলোকে ভালো পাব পাৰে। মই জাষ্ট অনুমানহে কৰিছোঁ এটা কথা শুনি। কিন্তু কোনোবা যদি থাইলেণ্ড যায় তেন্তে মই ছাজেষ্ট কৰিম যে ক্ৰাবিত থাকিব লাগে। ক্ৰাবিত একদম হুলস্থুল নাই, থাকিবলৈ বহুত ভাল, ফেমিলি লৈও থাকিবলৈ ভাল। আৰু কি একেখিনি ট'ৰ ক্ৰাবিৰ পৰাও বুক কৰিব পাৰি, ফুকেটৰ পৰাও বুক কৰিব পাৰি, কিন্তু ক্ৰাবিত যিহেতু হুলস্থুল কম, পূৰা শান্তিময় পৰিৱেশ, গতিকে ক্ৰাবিৰ পৰা ল'লে বেছি সুবিধা হ'ব চাগে চবৰে। কথাখিনি মই মোৰ দৃষ্টিভংগীৰ দ্বাৰাহে কৈছোঁ দেই। চবৰে থিংকিং বেলেগ বেলেগ। কিছুমানে আকৌ হুলস্থুলীয়া পৰিৱেশো ভাল পায়, পাৰ্টি টাইপ পৰিৱেশবিলাক ভাল পায়, তেওঁলোকৰ বাবে কিন্তু ফুকেট বেষ্ট হয়। কিন্তু এটা কথা কি জানে, আমি 10:30 ফ্লাইটত উঠি কলকাতা 10:30তেই পামগৈ। বেলেগ টাইম ট্ৰেভেল কৰিম আজি আমি। কৈছিলোঁৱে নহয় ইণ্ডিয়াতকৈ আমি 1.5 ঘণ্টামান আগত আছোঁ বুলি। আচলতে কলকাতাত 10:30 বাজিলে থাইলেণ্ডত 12টা মান বাজিব, সেইকাৰণে এইটো সম্ভৱ। কিন্তু টাইম ট্ৰেভেল কৰাৰ সৌভাগ্যকণ আমাৰ নহ'ল। কিবা প্ৰব্লেম হোৱাত 1.5 ঘণ্টামান দেৰিকৈহে ফ্লাইট লেণ্ড কৰিব পাৰিলে। ইপিনে ৰক্তদায়ে আমাক নিবলৈ কলকাতা এয়াৰপোৰ্টত ৰৈ ৰৈ চিন্তাতে পৰি গৈছিল। আহি পাওঁতে ৰাতি 1টা মান বাজিছিল, যদিও ৰক্তদায়ে আমাক অলপ কলকাতা ফুৰাইহে এৰিলে। আমি ভিক্টৰিয়া আৰু হাওৰা ব্ৰিজ গ'লোঁ। তাৰ পাছত তাৰ ঘৰলৈ গৈ তাতে থাকিলোঁ ৰাতিটো। এতিয়া আৰু 19 এপ্ৰিল হৈ থকা নাই, 20 এপ্ৰিল হ'ল। মাছুমে থাকিবলৈ হোটেল বুক কৰি থৈছিল, কিন্তু ৰক্তদায়ে ইমান জোৰ কৰিলে হোটেল কেঞ্চেল কৰি তাৰ ঘৰত থাকিবলৈ আহি গ'লোঁ। ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি ৰক্তদায়ে আমাক এয়াৰপোৰ্টত ড্ৰপ কৰি দিলে। ফাইনেলি 20 এপ্ৰিলৰ দুপৰীয়া টাইমত আমি যোৰহাট পাই গ'লোহি।